নমস্কাৰ আজি হৈছে 20 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ লাভ কৰিব চৰকাৰৰ 7টা সুবিধা কি এই সুবিধা সবিশেষ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰৰ 7টা ডাঙৰ সুবিধা ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়েই বনাই লওক গুৰুত্বপূৰ্ণ সেই ৰেচন কাৰ্ডখন কাৰণ এই ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা অহা 1 অক্টোবৰৰ পৰা চাউলৰ লগতে আপুনি লাভ কৰিব দাইল চেনি আৰু নিমখ বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব আপুনি দাইল লগতে 25 টকা কম দামত লাভ কৰিব আপুনি চেনি ইয়াৰ লগতে 10 টকা কম দামত আপুনি লাভ কৰিব নিমখ আৰু ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও আৰু ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই কিদৰে উলিয়াব নতুন ৰেচন কাৰ্ড প্ৰথমে ৰেচনৰ দোকানৰ সৈতে ইয়াৰ বাবে যোগাযোগ কৰিব লাগিব আপুনি লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু অনলাইন যোগে আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নতুন সদস্যৰ নাম আৰু ইকেৱাইচি কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ অহা 26 এপ্ৰিলত দেশজুৰি ৱাকফ আইন বিৰোধী প্ৰতিবাদ অসমৰ ৰাজপথত কৰিবলৈ দিয়া নহ'ব প্ৰতিবাদ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহা 26 এপ্ৰিলত দেশজুৰি ৱাকফ আইন বিৰোধী প্ৰতিবাদ অসমৰ ৰাজপথত প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব ৱাকফ আইন বিৰোধী প্ৰতিবাদকাৰীক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমচু কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৱাকফ আইনৰ লৈ যদি আমচুৰ কিবা আছে তেন্তে ন্যায়ালয়লৈ যাওক ৰাস্তাত প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব আমি ইয়াত শান্তিৰে আছোঁ আপোনালোকে অশান্ত নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ অসম অশান্ত কৰিব নালাগে আমচুৱে আৰু ৱাকফৰ বিৰুদ্ধে যিমান মানুহ বিপক্ষে আছে সমানে সপক্ষে আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সপক্ষে বিপক্ষে ৰাজপথত নামিলে কাজিয়া হ'ব আৰু অসমৰ পৰিস্থিতি অধিক বেয়াহে হ'ব গতিকে এইবোৰ কৰি একো লাভ নাই আমচুক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যে অহা 26 এপ্ৰিলত দেশজুৰি ৱাকফ আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিব লাখ লাখ মুছলমানে আৰু ইয়াৰ মাজতে অসমৰ ৰাজপথত প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৱাকফ আইন বিৰোধী প্ৰতিবাদক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমচুক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব ধন চৰকাৰে সাজু কৰিছে তালিকা এই মাহতে কৰি লওক আপুনি এইকেইটা কাম এই মুহূৰ্তৰ খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমুদৰ্শকক যিসকলে PM কিষাণৰ ধন লাভ কৰি আছে তেওঁলোকৰ বাবে এক অত্যন্ত জৰুৰী খবৰ দেশৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব ধন চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে সম্পূৰ্ণ তালিকা এই মাহতে আপুনি কৰি লওক এইকেইটা কাম কি এই কাম বিশেষ জনাইছোঁ দৰ্শকক অন্যথা বঞ্চিত হ'ব লাগিব আপুনি ধন লাভৰ পৰা আপুনি যদি এই কাম নকৰে যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক ইকেৱাইচি লগতে ইকেৱাইচি সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত কিন্তু ধন সোমাই নিদিব চৰকাৰে আৰু এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছেনে নাই চাবলৈ মুকলি হ'ল ৱেবছাইট আৰু অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত আপুনি প্ৰৱেশ কৰক ইয়াৰ লগতে বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব আপুনি নিজৰ নাম হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টল ফ্ৰী নম্বৰ আমি নম্বৰটো জনাই যাম যিকোনো সদস্য হ'লেই কৰিব পাৰিব যোগাযোগ সেভ কৰক আপুনি এই নম্বৰটো 155261 অথবা 180011225526 আৰু ইয়াৰ লগতে আৰু এটা নম্বৰ হৈছে 01123381092 নম্বৰ আহিছোঁ আন এক খবৰৰ মাজলৈ
সাজু হ'ল জিলা ভিত্তিক তালিকা পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা এই মুহূৰ্তৰ খবৰ এছবি অসম মিডিয়াৰ সমুদ্ৰকক লৈ যেবাৰ সাজু হৈছে জিলা ভিত্তিক তালিকা লাখপতি বাইদেউলৈ আহি গ'ল ভাল খবৰ সাজু হ'ল জিলা ভিত্তিক তালিকা আজিৰ তালিকাত চাই লওক আপোনাৰ নাম পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন ইতিমধ্যে আৰম্ভ হৈছে ধন বিতৰণৰ কাৰ্যসূচী বিহালীৰ পৰা আৰম্ভ হৈছে এই প্ৰক্ৰিয়া তালিকা ভিত্তিক সকলো মহিলাই লাভ কৰিব 10,000 টকা আৰু ব্যৱসায়ত উন্নতি কৰিলে পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 টকা তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা এবাৰ চৰকাৰৰ হাহে যদি কণী পাৰিব লাগে তেন্তে মোবাইল নিকিনিব কামত লগাওক বুলি মুখ্যমন্ত্ৰীয়ে এক মন্তব্য আগবঢ়ায় তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000 টকা আৰু শেষৰ কিস্তিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 50,000 টকা আৰু লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা